অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যোৱাকালি মিডিয়াৰ সন্মুখত আহি ক'লে যে অহা ডিচেম্বৰ মাহত ইছলাম ধৰ্মাৱলম্বী মানুহৰ বহুত ডাঙৰ এখন ধৰ্মীয় সভা আছে, তাতে মই নিজে যাম চাবলৈ। তাতে জুবিন গাৰ্গৰ ফটো লগাই নে নাই, থাকে না নাই, আৰু মম চাকি জ্বলাই নে নাই। আপুনি আহক, আপোনাক ৱেলকাম, বাট আপোনাৰ লগত কোনোবাই চুক্তি কৰিছে নেকি যে তাতে ফটো লগোৱা হ'ব? তাতে কোনো ব্যক্তিরই ফটো নাথাকে, আপনি জানি লওক। আপনি আহিলেও ফটো নাথাকে, না আহিলেও ফটো নাথাকে। তাতে কোনো ব্যক্তিরই ফটো নাথাকিব। এইটো ইছলামৰ চিষ্টেমত নাই। আপুনি ইয়াৰ আগতেও বহুবাৰ কৈছে যে জুবিন গাৰ্গৰ ন্যায় বিচাৰি থকা মিয়াসকলে বা মুছলমানসকলে ভুৱা অনুৰাগী হয়, তেওঁলোকৰ ইমান ডাঙৰ ডাঙৰ ধৰ্মীয় সভা হয়, তাতে জুবিন গাৰ্গৰ ফটো লগায় নেকি? আপুনি ইয়াৰ আগতে কেতিয়াবা চাইছেনে বা কেতিয়াবা দেখিছেনে যে কোনো ধৰ্মীয় সভাত কাৰোবাৰ বা কোনো ব্যক্তিৰ ফটো থাকে নেকি? যিসকলক আহ্বান কৰা হয়, যিসকলক প্ৰধান অতিথি হিচাপে তাতে ৰখা হয়, তেওঁলোকৰতো ফটো তাত নাথাকে। ইছলামৰ ইমান ব্যক্তি, বহুত ব্যক্তি আছে, ইমান ব্যক্তি থকা, ভাল ভাল ব্যক্তি থকা সত্ত্বেও তাতেতো কোনো ব্যক্তিৰ ফটো নাথাকে। আপুনি বাৰ বাৰ কৈ থাকে যে ধৰ্মীয় সভাত তেওঁলোকে কিয় জুবিন গাৰ্গৰ ফটো নলগায়। সেইটো চিষ্টেমত নাই। খালি জুবিন গাৰ্গৰ বুলি নহয়, কোনো ব্যক্তিৰই ফটো নলগায়। আপুনিতো এই কথাটো কেতিয়াও নকয় ভূপেন হাজৰিকাৰ ফটো কিয় নলগায়। এটাও লগা হোৱা নাই, এটাও নলগাব, আৰু আমাৰ ইছলাম ধৰ্মৰ কোনো ব্যক্তিৰই ফটো তাতে নলগায়। এইটো চিষ্টেমত নাই। আপুনি আহিব, ঠিকে আছে, আপোনাক ৱেলকাম, বাট আপুনি আহি তাতে তেওঁৰ ফটো দেখিবলৈ নাপাব। সেই সভাখনত জুবিন দাৰ ফটো নাথাকে। সেই সভাখনত ইছলাম ধৰ্মৰ কোনো মহান ব্যক্তিৰো ফটো নাথাকে। সেই সভাখনত কোনো ধৰ্মৰেই কোনো মহান ব্যক্তিৰ ফটো তাতে নাথাকে। হয়, হ'ব পাৰে জুবিন গাৰ্গৰ বিষয়ে তাতে কিছু কথা ৰখা হ'ব, সেই বিষয়ে কিছু কথা কোৱা হ'ব। জুবিন গাৰ্গ কেনেকুৱা মানুহ আছিল, ভাল মানুহ আছিল, সেই বিষয়ে ক'ব, ঠিকে আছে। কিন্তু আপুনি যিটো বিচাৰিছে ফটো, তাতে ফটো নাথাকে। আপুনি যেনেকৈ ক'লে আপোনাৰ লগত কোনোবাই চুক্তি কৰিছে নেকি? নহয়, চুক্তি কৰা নাই। কোনো ব্যক্তিৰই ফটো তাতে নাথাকে। আপুনি জানি ৰাখক আৰু ভালকৈ মনত ৰাখিব। আপুনি আহক, 3 দিনীয়া কাৰ্যসূচীৰে ডিচেম্বৰ মাহে ইজতেমাখন চলিব, 21, 22, 23। আপুনি আহি তাতে উপস্থিত থাকি তাতে কি কথা বতৰা হয় আপুনি ভালকৈ শুনক, খুশি হ'ম। বাট আপুনি যিটো কৈ আছে ফটোৰ কথা, ফটোখন তাতে নাথাকে, কেতিয়াও নাথাকিব, কোনো ব্যক্তিৰই নাথাকে। আমাৰ ইছলাম ধৰ্মৰ মানুহৰো নাথাকে, আপোনাৰো নাথাকে, আৰু তেওঁৰো নাথাকে। আপুনি বাৰ বাৰ কৈছে মছজিদ মাদ্ৰাছাৰ কথা। মছজিদ মাদ্ৰাছা ইমান বছৰ ধৰি ধৰ্ম চলি আছে। আপোনাৰ হিন্দু ধৰ্ম, মুছলমান ধৰ্ম বা আৰু কিমান ধৰ্ম আছে। আপুনি কেতিয়াবা চাইছে নেকি, দেখিছে নেকি যে মছজিদ মাদ্ৰাছাত কাৰোবাৰ ফটো থাকে? নাই, নাথাকে আৰু নাথাকিব। আপুনি এই ভুলভাল কথা কৈ মানুহক বিভ্ৰান্তিত নেপেলাব। কাৰণ আপোনাৰ এই কথা, আপুনি যিটো ৰাজনীতি কৰি আছে, আপুনি কৰি থাকক। আপোনাৰ যিটো উদ্দেশ্য ঠিকেই আছে, বাট আপুনি বিভ্ৰান্তত ফলাই হিন্দু মুছলমানৰ লগত কাজিয়া নলগাব। আৰু জুবিন গাৰ্গৰ যিটো ন্যায় বিচাৰিছে ৰাইজে, আমাৰ কাৰণে নহ'লেও আমি মুছলমানসকলৰ কথা আপুনি বাদ দিয়ক, কিন্তু বহুত হিন্দু মানুহেওতো জুবিন গাৰ্গৰ ন্যায় বিচাৰি আছে। আপুনি জুবিন গাৰ্গৰ ন্যায় দিয়ক। সেইটোৱেই আমি যিটো কৈ আছি ন্যায়ৰ কথা, এইটো আমি মুছলমানৰ কথা শুনা নাইতো, ঠিক আছে। আপুনি যিটো হিন্দু কৰি আছে, তেওঁলোকেওতো বিচাৰি আছে জুবিন গাৰ্গৰ ন্যায়। আপুনি দিলেই হ'ল। আপুনি কাৰ কথা শুনি ন্যায় দিব, এইটো মুছলমানৰ শুনক বা হিন্দু মানুহৰ কথাই শুনক, দিলেই হ'ল। কিন্তু এটা কথা আপুনি ইয়াৰ পিছত আৰু নকলেই ভাল হ'ব যে জুবিন গাৰ্গৰ ফটো কিয় মাদ্ৰাছাত নাথাকে, মছজিদত নাথাকে, ধৰ্মীয় সভাত নাথাকে। জুবিন গাৰ্গৰ নহয়, আপুনি কোনো ব্যক্তিৰই ফটো আমাৰ ধৰ্মীয় সভাত বা ইজতেমাত বা আপোনাৰ মছজিদ মাদ্ৰাছাত নাপায়, নাথাকে। ধন্যবাদ।